এটা ডাঙৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহিছে আৰু আপোনালোকে সেই খবৰটো ইতিমধ্যে দেখিছে স্ক্ৰীনত। আমি গোটেইখিনি কথা চাম আচলতে ইয়াতে কি লিখা হৈছে। সকলো কৰ্মচাৰী পেঞ্চনাৰসকলৰ তেওঁলোকৰ কাৰণে এই খবৰটো, যিহেতু অষ্টম বেতন আয়োগ মাজত মাত্ৰ এই ডিচেম্বৰৰ মাহটো জানুৱাৰীৰ 1 তাৰিখৰ পৰা যিহেতু তেওঁলোকৰ বেতন বৃদ্ধি হোৱাৰ যি 8 পে কমিশ্যন থাকে, সেই 8 পে কমিশ্যন ইমপ্লিমেণ্ট হ'ব বা দৰমহা বাঢ়িব। এতিয়া কথা হৈছে ইয়াতে পেপাৰত কি লিখা হৈছে আমি কথাখিনি চাম। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলটো ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। ইয়াতে চাওক, কামেই আৰম্ভ কৰা নাই অষ্টম দৰমহা আয়োগে, অহা বছৰলৈও কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে নাপাব বৰ্ধিত বেতন। ইয়াতে 30 নৱেম্বৰত এই খবৰটো আহিছিলে। চাওক, প্ৰচলিত নীতি অনুসৰি 2026 চনৰ 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে কাৰ্যকৰী হ'ব লাগিছিল অষ্টম দৰমহা আয়োগ নিৰ্ধাৰণ কৰা বেতন, কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে কৌশলেৰে বিষয়টো তল পেলাই ৰাখিছে। 2025 চনৰ প্ৰথম ভাগতে দৰমহা আয়োগ গঠন কৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰিছিল। 2026 চনৰ 1 জানুৱাৰীৰ পৰা কৰ্মচাৰী অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ মতে সকলোৱে বেতন পাব বুলিও চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল। সেইমতে প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰসাদ দেশাইক অষ্টম বেতন আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল চৰকাৰে। পিছে আয়োগ গঠনহে হ'ল, কিন্তু আজি পৰ্যন্ত দৰমহা আয়োগৰ কোনো কাম কাজ আগ নাবাঢ়িল। ফলত অহা 1 জানুৱাৰীৰ পৰা কৰ্মচাৰী অষ্টম দৰমহা আয়োগৰ নিৰ্ধাৰিত বেতন নোপোৱাটো নিশ্চিত হৈ পৰিল। ইতিমধ্যে বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে আগন্তুক জানুৱাৰীৰ পৰাহে আয়োগ সক্ৰিয় হ'ব, অৰ্থাৎ দৰমহা বাঢ়িবলৈ কৰ্মচাৰী এবছৰ পৰ্যন্ত অপেক্ষা কৰিব হ'ব পাৰে। আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পৰা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণ কৰালৈ সময় লাগিব 18 মাহ। গতিকে 2027 চনৰ জুন মাহৰ পৰাহে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী বেতনৰ নিৰিখ কাৰ্যকৰী কৰা হ'ব। এই 1.5 বছৰত কৰ্মচাৰীসকলে অষ্টম দৰমহা আয়োগৰ বেচিক পে নিৰিখত মৰগীয়া বানাচ লাভ কৰিব। বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে বেচিক পেৰ নিৰিখত 58% মৰগীয়া বানাচ পাই আছে। জানুৱাৰীত এই বানাচ 3% বৃদ্ধি কৰি 61% হ'ব। সেই হিচাপে আগন্তুক 1.5 বছৰত সপ্তম দৰমহা আয়োগৰ গাঁথনিৰ আধাৰতে কৰ্মচাৰীৰ ডিএ বৃদ্ধি হ'ব বুলি বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে। 2 ডিচেম্বৰত সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত বিতং ব্যাখ্যা কৰিব। কিন্তু এই কথা নিশ্চিত যে অহা বছৰলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বৰ্ধিত নিৰিখত বেতন লাভ কৰাৰ মুঠেও সম্ভাৱনা নাই। অষ্টম দৰমহা আয়োগ কেন্দ্ৰীয় কৰ্মচাৰীৰ বেতন 34% বৃদ্ধি কৰাৰ সম্ভাৱনা আছে, কিন্তু যোৱাবাৰ দৰমহা আয়োগে কৰ্মচাৰীৰ বেতন 50% বৃদ্ধি কৰিছিল। এইবেলি দৰমহা বৃদ্ধিৰ নিৰিখ হ্ৰাস কৰিও কেন্দ্ৰীয় চৰকাৰে কাম পিছুৱাই আছে। গতিকে কেন্দ্ৰীয় কৰ্মচাৰীৰ উপৰি পেঞ্চনাৰেও সকলেও বৰ্ধিত ধন লাভ কৰাৰ সম্ভাৱনা নাই। তেওঁলোকে কেৱল 3% মৰগীয়া বানচ বেছিকৈ লাভ কৰিব, তাৰ বাদে একো নাপায় কেন্দ্ৰীয় কৰ্মচাৰী। তো দেখিছে আপোনালোকে এনেকুৱা ধৰণৰ খবৰ এটা ওলাই আহিছে, আৰু এই খবৰটো আপোনাৰ নিউজ পেপাৰ এখনত, এতিয়া পেপাৰ কাট এখনত ওলাই আহিছিলে, আৰু এইটো অষ্টম বেতন আয়োগক লৈ আহিছিলে। তেওঁলোকৰ যিটো 18 মাহ যিহেতু সময় লাগিব, সময় লগাৰ কাৰণে ইয়াতে তেওঁলোকে কৈছে যে 2027 চনৰ জুন মাহমানৰ পৰাহে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী বেতন যিটো নিৰিখ হ'ব, সেই নিৰিখটো কাৰ্যকৰী কৰা হ'ব বুলি ইয়াতে এটা ৰিপৰ্ট এটা ওলাই আহিছে। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।